খাখন লাগিছে চাগে পুৰা ইয়াৰ জিভা চা ইয়াৰ জিভা চা সেইকাৰণে ষ্টাইক এটা পৰি গ'ল ঠিক আছে সেইকাৰণে মই আজি প্ৰায় মিহলাই দে জলকীয়া চব মিহলাই দে মজাকে এয়াৰটেল চিম মানে সেইবোৰ পোষ্ট পেইড কৰিব লাগে তোমালোকে যেতিয়া পাবা এই কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভাল তো আজি আম খাম বুলি ভাবিছোঁ কাৰণ বেছি সময় নাই কাইলৈ যদি যোৱা হ'ব তো আজি চবেই মিলি কৈ আম খাম বুলি ভাবিছোঁ তো এয়া তোমাৰ বাহঁৰ আগত গৈ আছে ঠিক আছে আপোনাক দেখুৱাইছোঁ তো এইফালে সিহঁত অলৰেডি ওলাই দিলে এইফালে সিহঁতক যাবলৈ দিছোঁ আগত সিহঁত গৈ আছে তো তাৰপিছত আমি যাম ঠিক আছে মই যাম মানে আমি নহয় তো তেতিয়া আম চাম পাৰিবগৈ কৰিবগৈ গোটাব কৰিব তো এইফালে স্কুটি থৈ দিয়া আছে স্কুটি লৈ কৰি যাম তো সেইদিনাখনি ইয়াত আহি পেলাই বেছিভাগ আমি খোৱা হৈছে কাৰণ গৰমৰ দিনত আম খাম মজাই বেলেগ কি কয় আপোনালোক যোনে যোনে অগ্নিবীৰৰ বা আছাম পুলিচৰ বাবে প্ৰেক্টিছ কৰি আছে ফিজিকেল আপোনালোকে বেছিভাগ কল খাব জাহাজী কল খাব আৰু তোমালোকে ৰাতিপুৱা ৰানিঙৰ পৰা আহি কৰি বেছিভাগ বুট তিঠাই থ'বা ঠিক আছে ডাইট খাবা বেছি মছলাজাতীয় বস্তুবোৰ নাখাবা যোনে যোনে মানে ফিজিকেলৰ বাবে তৈয়াৰী কৰি আছা আছাম পুলিচ হওক যি হওক আছাম ষ্টেট হওক চেণ্ট্ৰেল লেভেল হওক SSG পৰা ধৰি তোমালোকে বেছিভাগ যোনবোৰ তোমালোকে সেউজীয়া শাক পাচলিৰ পৰা ধৰি সেইবোৰ খাবা আৰু মছলাজাতীয় বস্তুবোৰ নাখাবা নহ'লে তোমালোকে কি হ'ব গম পোৱা তোমালোকৰ মানে ৰানিং কৰিব নোৱাৰিবা ঠিক আছে ৰানিং বেছিকৈ কৰিব নোৱাৰিবা তো তোমালোকৰ বহুত পিছত তোমালোকৰ বাবে মানে অসুবিধা হ'ব সেইকাৰণে তোমালোকক কওঁ মানে এইবোৰ যোনবোৰ অলাগতিয়াল বস্তু নাখাবা বেছিভাগ তোমালোকে বুট তিয়াই থ'বা কেঁচা বুট বহুত ভাল কম দামত পায় মানে কম দামত পোৱা এটা ভাল ডাইট হয় তোমালোকে সেইটো খাব পাৰা তিয়াই থ'ব ৰাতিপুৱা তোমালোকে পানী খাই পেলাই দৌৰিবলৈ যাবা বেছি পানী খাই দৌৰিবলৈ নাযাবা নহ'লে পেট বিষ হ'ব তাৰপৰা ৰানিং চানিং কৰি আহি ফিজিকেলটো কৰি আহি তোমালোকে বুট খাবা এতিয়া তোমালোকৰ চেষ্ট হওক যাৰ চেষ্ট নাই চেষ্ট মানে অহাটো চেষ্ট বনোৱাটো মানে বহুত সহায় কৰে বুট ঠিক আছে সেইকাৰণে তোমালোকে কেঁচা বুট খাবা তিয়াই থ'বা ৰানিঙৰ পৰা আহি কৰি তোমালোকে খাবা আৰু তোমালোক মই এটা বস্তু দেখুৱাম ৰ'বা দেই এইফালে আমাৰ চাওক এয়া প্ৰথমবাৰ লাগিছে আৰু ৰবাব টেঙা খাব পৰা হ'ব বহুত লাগিছিলে কিন্তু মানুহৰ মানে মুখ লাগি পেলাই বহুত সৰি গ'ল তো এইফালে লাহে লাহে চবফালে এটা দুটাকৈ লাগি চাওক কিবা এটা ভাল লাগিছে আগতে লোকৰ ঘৰত খাবলৈ যাওঁ এতিয়া নিজৰ ঘৰতে খাব পৰা হ'ব চাওক এইয়া দেখিবলৈ পাইছে লাগিছে চাওক সৰু সৰুকৈ পকা নাই বাৰু লাহে লাহে পকিব তো প্ৰথমবাৰ কাৰণে লাগিছে এজোপা ভাল লাগিছে কিবা এটা আগতে বেলেগৰ ঘৰত খাবলৈ যাওঁ এতিয়া নিজৰ ঘৰতে খাব পাৰিম তো এইবোৰ কথা বাদ দিয়ক এতিয়া প্ৰথম আম খাবলৈ যাম বাহঁত অলৰেডি গ'ল মানে আম পাৰিবৰ কাৰণে বাহঁত গৈছে তো বাহঁতৰ লগত আম খামগৈ প্ৰথমতে আমি পানী খাই ল'ম পানী অলপ খাই কল খাই পেলাই আম খাবলৈ যাম তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে কি হয় কি নহয় ঠিক আছে আৰু তোমালোকক মই বাৰে বাৰে কৈ আছোঁ তোমালোকে মছলাজাতীয় বস্তুবোৰ নাখাবা ঠিক আছে তোমালোকে যদি মছলাজাতীয় বস্তুবোৰ খোৱা তোমালোকে মানে ৰানিং কৰিব নোৱাৰিবা তোমালোকৰ যোনটো পাইলছ বুলি কয় সেই বেমাৰটো হ'ব মানে আৰু তোমালোকৰ যদি পাইলছ হয় তোমালোকৰ মেডিকেলত আনফিট হৈ যাবা ঠিক আছে এইটো সাৱধানে থাকিবা তোমালোকে যদি পাইলছ বেমাৰটো হয় মেডিকেলত আনফিট হৈ যাবা মেডিকেলত আৰু তোমালোকে ৰানিং চানিং কৰিব নোৱাৰিবা কাৰণ সেই বেমাৰটো হ'লে বহুত জ্বলনৰ সৃষ্টি হয় তাৰ ফলত তোমালোকে ফিজিকেল একো কৰিব নোৱাৰিবা সেইকাৰণে তোমালোকে যেতিয়ালৈকে ফিজিকেলৰ কাৰণে তৈয়াৰী কৰি আছা যিকোনো ফিজিকেল নহওক যিকোনো ইণ্টাৰভিউৰ কাৰণে কৰি আছা মছলাজাতীয় বস্তুবোৰ যিমান হওক মছলাজাতীয় বস্তুবোৰ নাখাবা মছলাজাতীয় বস্তুবোৰ কম পৰিমাণে খাবা আৰু যোনবোৰ সেউজীয়া বস্তু হওক কেঁচাজাতীয় বস্তুবোৰ হওক অকণমান শক্তি থকা সেইবোৰ তোমালোকে খাবা ঠিক আছে যোনবোৰ শক্তি থকা প্ৰটিনদায়ক বস্তু সেইবোৰ খাবা তেতিয়া তোমালোকৰ ফিজিকেলত তোমালোকৰ এক্সিলেণ্ট ৰানিং মাৰিব পাৰিবা তোমালোকে ঠিক আছে এক্সিলেণ্ট ৰানিং মাৰিব পাৰিবা লং জাম্প এক্সিলেণ্ট আহিব ৰানিং এক্সিলেণ্ট আহিব তোমালোকে ছাকচেছ হ'ব পাৰিবা তোমালোকে পিছতো মছলাজাতীয় বস্তুবোৰ খাব পাৰিবা কিন্তু এতিয়া তোমালোকে ছাকচেছৰ দিশত গৈ আছা ঠিক আছে যেতিয়ালৈকে ছাকচেছ নোহোৱা জীৱনত তেতিয়ালৈকে যোনবোৰ কৰিব নলগীয়া কাম সেইবোৰ তোমালোকে নকৰিবা যোনবোৰ কৰিবলগীয়া কাম সেইবোৰ আগতীয়াকৈ কৰিবা তেতিয়া তোমালোকে জীৱনত আৰামছে ছাকচেছ হৈ যাব পাৰিবা কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ হয় লাইফত চবৰে প্ৰব্লেম থাকে কিন্তু তোমালোকে অলপ প্ৰব্লেমটো ভুগিবাই কিন্তু আমিও ভুগিছোঁ ময়ো ভুগিছোঁ চবেই ভুগে মোৰ লগৰবোৰো ভুগি আহিছে তো কিন্তু যোনবোৰ কৰিব নলগীয়া কাম সেইবোৰ নকৰিবা সেইবোৰ পিছত কৰিলেও তোমালোকৰ আৰামছত জীৱন তোমালোকে ছাকচেছ হ'ব পাৰিবা কিন্তু প্ৰথমে কেনেকৈ ছাকচেছ হওঁ সেইটো সদায় চিন্তাত থাকিবা বাকী এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লোৱা হৈ গ'ল মানে মই কাপোৰ বেলেগ কাপোৰ পিন্ধি আছিলোঁ মানে মোৰ যোনবোৰ এয়াৰটেল চিম তোমালোকে গম পোৱাই যোনবোৰ জম্মু চাইডে পাইছে তেওঁলোকৰ মানে যোনবোৰ এয়াৰটেল চিম মানে সেইবোৰ পষ্টপেইড কৰিব লাগে তোমালোকে যেতিয়া পাবা তেতিয়া গম পাবা মই পিছত বুজাই দিম তো চিম পষ্টপেইড কৰিবলৈ গৈছিলোঁ যোনটো মানে এতিয়া আমি এয়াৰটেল চিম চলাই আছোঁ সেইটো মানে মই জিঅ'লৈ কনভাৰ্ট কৰি মানে সেই চিমটো জিঅ'লৈ কনভাৰ্ট কৰি মানে সেইটো পষ্টপেইড কৰিছোঁ মানে যে জিঅ'লৈ কনভাৰ্ট কৰি সেইটো পষ্টপেইড কৰা বুলি কয় যোনটো মাহিলী চিষ্টেম বিল আহে যোনে যোনে পষ্টপেইড চিম চলাই তেনেকৈ গম পাব চাগে ঠিক আছে কিন্তু যোনে যোনে গম নাপাব পিছত মই বুজাই দিম ভিডিঅ'ৰ যোগেদি তেতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লোৱা হৈ গ'ল এতিয়া অলৰেডি চাগে সিহঁতে আম পাৰি চাগে হৈ গ'ল তো বোলকেইটা প্ৰথম আম খাই আহি লওঁ তাৰপৰা কি হয় কি নহয় আপোনালোকে ভ্লগটো শেষলৈকে চাই থাকিব আপোনালোক সকলোকে ধন্যবাদ মোৰ ভিডিঅ'বোৰত ইমান ছাপোৰ্ট এণ্ড সঁহাৰি জনোৱাৰ বাবে এনেকৈ যাতে ছাপোৰ্ট আগলৈ কৰি যোৱা তাৰে আশা থাকিল আৰু এনেকৈ ভ্লগ হওক ইনফৰ্মেটিভ ভিডিঅ' হওক তোমালোকক মই আগলৈকে দি যাম ঠিক আছে।
আম খাই থকা হৈ থাকিব প্ৰথমতে আপেল আনিছিলোঁ আপেল এটা খাই লওঁ আপেলটো খাই কৰিহে আম খাবলৈ যাম কাৰণ মায়ে ক'লে বোলে আপেল এটা খাই যা তো মায়ে এটা খাব আৰু আছে আপেল সেয়া ববাহঁতে মাহঁতে খাব ভণ্টিহঁতে খাব তো মই এতিয়া এটা খাই লওঁ তাৰপৰা আম খাবলৈ গৈ থাকিম ফাইনেলি আহি আমৰ জেগাত পাই গ'লোহি তোমাৰ এইফালে হেই কি কৰি আছ তই আম পেলাই দিলি দেখোন অঁ লাডু অ' ভেৰি লছ ৰিষ্ট এণ্ড পিচ এইফালে আম কিমান গোটালি চাওঁ ৱাও এইটো কোন গৰু সেইটো উঠিছিলে এইফালে আমাৰ কবিতা মলাখাই পাদিলা এইফালে মামী কি কৰি আছে অ'কে কি কৰি আছ আম এইফালে গুচা ভালকে গুচা আম টেঙা নে মিঠা আমখিনি লাডু মিঠা আছে খালি টেঙাও আছে এফালে টেঙা আৰু এফালে মিঠা চেনি মিক্স কৰিব লাগিব খালি আৰু তই এনেকে এনেকে খাই দিছ খাবলৈ নাপাম বুলি হয় নাই অঁ হ'ব এতিয়া আম গুচোৱা হ'ব তাৰপিছত খোৱা হ'ব কি একেলগে আম খাম আজি আমি এইটো তেনেকৈ খাব পাৰিব এইটো গুচাই পেলাই দেখুওৱা সমাজত তই খা দে মই নাখাওঁ সোমাই তেনেকৈ সোমাই দে ইমান টাইম লাগিব ন গুচাওঁতে চা পতাপত ৱাই ই পকা পকা খাই আছে চা ঐ ক'ত পালি পকা আম ক'ত পালি পকা আম আম গুচাই থকা হৈছে লাহে লাহে লাষ্টত দুখাম ব্লক কেনেকুৱা হয় কি নহয় আমটো 3টা খাই দিছোঁ একেলগে ঐ 3টা খাই দিছোঁ একেলগে কিবা যাব সময়ত মোনাটো আমাৰে নহয় জানো মোনাটো আমাৰে লৈ যাব পৰা হ'ব লৈ ল'ব লাগিব ঘৰলৈ ভাতৰ লগত খাবলৈ ভাতৰ লগত চাটনি কৰিব লাগিব ঘৰত গৈ দেই বাই ভাতৰ লগত খাই ভাল লাগে মানে এনেকৈ তোমাৰ জলকীয়া অলপ সৰহকৈ দি পানী ঢলা ভাতৰ লগতো চলি যায় তেনেকৈ খোৱাই হয় নাই সেইদিনাখনি খাইছিলোঁ এবাৰ তো আজি আকৌ এবাৰ ট্ৰাই কৰি চাব লাগিব ভাতৰ লগত কৈ দে কেনেকুৱা পাইছ খাই অ' তোমাৰ দাঁতকেইটা মজা কি মানে কলগেট ইউজ কৰ মই একদম পুৰা একদম এই কলগেটটোৰ নাম নকওঁ মানে এই মানে কলগেটে আৰু কলগেট নামটোৱে কলগেট আৰু জিভা যেন দাঁতগাল দুখোৱাটো ন কি কলগেট ইউজ কৰ তই এঙাৰ নিমখ খাওঁ তই খা ইয়াৰ ডিষ্টাৰ্ব দিলোঁ খাই ল অঁ পেলাই দিলি সেইটো খা কিমান ৰস আছে বহুত ৰস আছে ফুলে পিহনি মাৰি থকা হৈছে যাত্ৰা এটা ন প্ৰথমটো গাইজ আপোনালোকে আম খাই পাইছে নে কওক আমটো চবেই খাই পায় সেইবোৰ কিছুমানে খাই নাপায় ন আম খাই ল লোকেল আম এইটো একদম সাৰ নিদিয়া মাল হয় গছতে পকা ন গছতে পকা পিয়'ৰ হয় এনেকৈ খাইছ যে পানী ওলাই গৈছে সন্মুখত দি পূৰা ভাল লাগিছে বহুত দিনৰ মূৰত খাইছে চাগে ন কিয় এইফালে ওচৰলৈ চাপিয়া আমৰ লগত চেনি আৰু ভোট জলকীয়া চুলি কাটিলো আজি কি কাটন এইটো কি কাটন বুলি কয় তই দুখাই দে কাটনটো ই আজি চুলি কাটিলে বোলে কি কাটনটো কৈ দে নামটো কাটনটো নাম নাজানো অকল জিৰ' মাৰিছোঁ ওপৰতো অকণমান কাটি দিছোঁ মোৰতো এইটো ছাইডটো ব্লেড মৰা হৈছে অঁ ক ৱা কেতিয়া ল'লি অঁ কিবা কৈ আছিলি তই ক চুলি কাটটো কি কাট এইটো কাটটো কি কাট এইটো ইউ ভি কাট অ' প্ৰথম শুনিছোঁ ইউ ভি কাট দেই আপোনালোকে শুনিছে যদি কমেণ্ট কৰক এইটোক ইউ ভি কাট বুলি কৈছে ভাইটি চুলি মানে কেমেৰাটো অন কৰাৰ লগে লগে চুলি উঠাই দিলি তই ইমানে টেষ্ট পাইছে অ' চুপিয়া আছে চুলি উঠাই দিলি ভাইটি এই চুলিখিনি উঠাই দিছে চাগে কেনেকৈ চা কেমেৰাত উঠাই দে আকৌ উঠাই দে গোটেইটো চাউথ আফ্ৰিকা মাল লিখা লাগিছে ছাগলীও আহিছে দেখোন ঐ ছাগলীয়ে গুচাবলৈ শান্তি দিয়া নাই আম বোলে ছাগলীয়ে গুচাবলৈ দিয়া নাই দেখোন ভালকৈ বোলে চব ছাগলী আহি গৈছে নেগাল চবফালে ছাগলী এইফালে মোৰ স্কুটিখন থোৱা আছে কি দেখুৱাইছ তই দেখুওৱা কিবা এটা কৈ দে গান এটা গাই দে অঁ গান নাগাবি সেইদিনাখনি গান গাই ষ্ট্ৰাইক পৰি গ'ল গান নাগাবি গান সেইদিনাখনি গাই পেলাই ষ্ট্ৰাইক পৰি গ'ল গান গাইছিলে সেইদিনাখনি তেনেকৈ মাথাই গান গাবই নোৱাৰি ভয় লগা হৈছে আজিকালি তো
আপোনালোকে ব্লগত বনাওঁতে এনেই গান গাবলৈ নিদিব অধাই মধাই মোৰ সেইখিনি ষ্টাইক এটা পৰি গ'ল ঠিক আছে সেইকাৰণে মই আজি প্ৰায় মাজতে গম পাই আপোনালোকে প্ৰায় 9-10 দিনমান ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ তো সেইকাৰণে আপোনালোকে যিহেতুৱে গান নাগাব যোনবোৰ মানে যোনবোৰ ইছ্যু গাব পাৰি সেইবোৰ গাব নহ'লে মানে ষ্ট্ৰাইক পৰি যায় ষ্ট্ৰাইকটো এনেকুৱা এটা বস্তু মানে আপোনালোকে যদি 3টা ষ্ট্ৰাইক পৰি যায় আপোনালোকে গম পায় অট'মেটিক ডিলিট হৈ যায় ঠিক আছে তো সেইকাৰণে আপোনালোকে যোনবোৰ বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰে আপোনালোকে য'ত এডিট কৰে তাতে যোনবোৰ ন' কপিৰাইট যোনবোৰ অডিঅ' সেইবোৰ পাই যাব আৰু মানে কিবা গান হওক যোনবোৰ মানে গোৱাৰ এলাউ নাই সেইবোৰ গান নাগাব নহ'লে আপোনালোকৰ সেইবোৰ মানে ষ্ট্ৰাইক পৰি যায় ঠিক আছে তো মানে সেইদিনাখনি আপোনালোকে গম পায় আমাৰ মানে গান গাইছিলে মানে ভ্লগ এটাত মোৰ যোনটো মানে ৰাতি পাৰ্টি আছিলে তাত মানে তোমাৰ গান গাই দিছিলে তাৰমানে যোনটো গান এটা গাইছিলে হিন্দী গান এটা তো সেইটো মানে ধৰি ল'লে তো সেইটো ষ্ট্ৰাইক এটা পৰাই দিলে তাৰপিছত গম পাইছোঁ যে হয় গানটোৰ কাৰণে পিছত মানে ক'লে এনেকৈ গান গোৱা এলাউ নাই বুলি মানে যোনটো ইমেইলত মেছেজ আহিছিলে তোমালোকে তেনেকৈ গান নাগাবা নহয় তোমালোকৰ মানে ষ্ট্ৰাইক পৰি যাব ঠিক আছে চুপিয়া আছো এতিয়ালৈকে ইমানেই ৰস পাইছনে গানটো মই গাইছিলোঁ গাইছ অঁ ইও গাইছিলে আৰু এজন আছিলে হ'ব আৰু নিমিলাবি দেই আৰু নিমিলাবি হৈ গ'ল বাছ পাঞ্জল কি চাই আছ অঁ অলপ লৈ লোৱা হ'ল ঘৰলৈ ভাতৰ লগত চাটনি কৰিব লাগিব তো এইফালে অলপ গুচাই আছে এইফালে অলপ মানে লৈ লোৱা হৈছে ঘৰলৈ ৰঙা জলকীয়া নিমখ ইফালে পকা আমৰ লগত মিহলাই দিলে কিমান সোৱাদ আহিব ন কি কোৱা বাই বায়ে গুচাই আছে এইফালে গুচোৱা হ'বই হ'ল আৰু বেছি দেৰি নাই হ'ব আৰু লাহে তোৰ চাগে দেখি চাগে জিভাৰি পানী ওলাই গৈছে হয় নাই তোৰ খাখন লাগিছে চাগে পুৰা জিভা চা মানে কি কিবা কবি অকল চুলিও থোৱা মানে একো নকওঁ হ'ব বহুত চুলি ভাল ল কেলে নাখাওঁ এইফালে মিহলাই দে নাখাই বুলি কৈছে মিহলাই দে জলকীয়া চব মিহলাই দে মজাকে এইফালে কলপাত কাটি আছে এইফালে এতিয়া চব মিক্স কৰা হৈছে লাহে এই জলকীয়া ইমান দিবি বহুত জ্বলা হৈ যাব কমকৈ খাব পৰাকৈ মানে দুটাই দে বেছি নিদিবি আম নোখোৱা আগত এনেই জিভা পানী ওলাইছে মিহলাই দে আম লৈ লোৱা হ'ল খাম এতিয়া চব কাকা জিভা পানী পৰিছে ক'ব দেই তই নাখাওঁ আম অঁ হাতকেইটাকে দেখুৱাইছে কে এতিয়া আমি খাই লওঁ দেই খাই লওঁ তাৰপৰা গৈ থাকিম কাকা জিভা পানী পৰিছে চব জলকীয়া বেছি দিয়া নাই কাৰণ জলকীয়া বেছি দিলে খাব নোৱাৰি তো প্ৰথমতে খাই লওঁ চবেই খাই আছে কি দেখুৱাইছ তই এই হাতটোৱে হেৰি দেখুৱাই আছে ফটো প'ষ্ট দেখুৱাই আছে তো প্ৰথম খাই লওঁ পিছত গৈ থাকিম কি হয় কি নহয় কেনেকুৱা বুলি খাই ভাল লাগিলে মজা মই জোল খাম এতিয়া আছোঁ জোলখিনি খাই দিম এতিয়া জোলখিনি খাই মজা লাগে ন খাম এতিয়া ৰ'ব ফাইনেলি খাই লোৱা হ'ল আম চাম তেতিয়া থালি চালি থৈ দিওঁ মামীহঁতৰ ঘৰত খাইছিলোঁ ভাল লাগিলে খাই লাষ্ট এইটো কাইলৈৰ পৰা খাব নোৱাৰিম কাইলৈ সন্ধিয়া যামগৈ কাইলৈ সন্ধিয়া ট্ৰেইন আছে খাই দিলোঁ বহুত দিনৰ মই লাষ্ট বুলি একেবাৰে অহা বছৰলৈ খাম আৰু এতিয়া খতম এইটো বছৰ আম খোৱা ফাইনেলি আম চাম খাই লোৱা হ'ল লাষ্ট বুলি খাই দিলোঁ সেইখিনিও খাইছিলোঁ কিন্তু আজি খাবলৈ মন গ'ল খাই দিলোঁ আজি তাৰপৰা বহুতৰ ঘৰলৈ যাব লাগিব তো ভাত খাবলৈ মাতিছে ন বহুতৰ ঘৰলৈ কি কৰি আছ তই এইবোৰ গাঁতবোৰ ন ঠিক আছে তো এইফালে চব এইফালে আমাৰ হাঁহে খানা খাই আছে এইফালে কুকুৰা এইফালে বাকীবোৰ চব সোমালে গঁৰালে গৈ পেলাই তো আজি মানে সামৰণি মাৰিছোঁ আৰু বহুতো হ'লেও মাতিছে কিন্তু আৰু দীঘলীয়া কৰিব বিচৰা নাই এতিয়া কাৰণ অলৰেডি বহুত দীঘলীয়া হৈ গৈছে আজিও নৰ্মেল ভ্লগ আছিলে আম খোৱা ভ্লগত আজিও বনাই দিম বুলি ভাবিলোঁ ভাইটি হওক বাহঁতৰ লগত অলপ এনজয় কৰিলোঁ কথা চথা পাতিলোঁ আম চাম খাই মামাহঁতৰ ঘৰলৈ গৈছিলোঁ যিহেতু মামাহঁতৰ ঘৰত খাইছিলোঁ তো এনেকৈ নৰ্মেল ভ্লগ আছিলে যিমান পাৰোঁ ঘৰলৈ চাহ এটা কৰি দিম জাষ্ট গাঁৱলীয়া টাইপত বনালোঁ ভিডিঅ'টো মানে গাঁৱলীয়া টাইপো নহয় চাপৰীয়া জেগা বুলি ক'ব লাগিব তো আজি বুলি মানে সামৰণি মাৰিছোঁ যেনেকৈ ছাপোৰ্ট কৰিছে আগলৈও ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল কিপ ছাপৰ্টিং সকলোকে ধন্যবাদ আৰু যিমান পাৰা ভিডিঅ'টো লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা আৰু যিমানে আছাম পুলিচ ফৰেষ্ট গাৰ্ড ইণ্ডিয়ান আৰ্মিৰ কাৰণে প্ৰেক্টিছ কৰি আছা ভালদৰে কৰি থকা আৰু এইবছৰ যাতে চাকৰিটো লৈ ল'ব পৰা তাৰে মই আশা তোমালোকৰ হৈ কামনা কৰিলোঁ নিজৰ সপোনবোৰ পূৰণ কৰা আৰু নিজৰ সপোনবোৰ পূৰণ কৰিলে মাজাৰ সপোনবোৰ পূৰণ হ'ব সকলোকে কিপ ছাপৰ্টিং এণ্ড কিপ ৱাটছিং মাই ভিডিঅ'ছ